ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 29 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি অসমীয়া বহাগ মাহৰ 15 তাৰিখ। বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি। আজি নক্ষত্ৰ হ'ব কীৰ্তিকাৰ নক্ষত্ৰ। আজি যোগ হ'ব সৌভাগ্য যোগ, তাৰপিছতে শুভন যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বালববকৰণ, তাৰপিছতে কৈলবকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ জন্মত বৃষ ৰাশি শূদ্ৰবন মতান্তৰে বৈশ্যবন দেমাৰিগণ মৰণত চতুষ্পদ দুখ। আজি যোগিনী উত্তৱত আজি সূৰ্যোদয় হ'ব 4:51 সূৰ্যাস্ত সময় হ'ব 5:49। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত বজৰংবলী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বা আপোনালোকৰ কিবা এটা বস্তু বা কিছুমান কাম আবদ্ধ হৈ আছে, তেন্তে ইয়াৰ সমাধান পোৱাৰ আশা কৰা হৈছে। আজি কোনোবা শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনাও ঘৰতে হ'ব পাৰে বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কটো মধুৰতা থাকিব। বাকী থকা চৰকাৰী কাম সমাধান হ'ব পাৰে। আনৰ বিষয়ত হস্তক্ষেপ নকৰিব আৰু নিজৰ স্বভাৱত কোমলতা আৰু স্থিৰতা বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ কামত কিছু বাধা দিব পাৰে কিছু লোকে। আপোনালোকৰ বিশেষকৈ ঘনিষ্ঠ ব্যক্তিৰ হ'ব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ কিছুমান বিষয়ক লৈ চিন্তিত হৈ থাকিব। ব্যৱসায়ত নতুন অফাৰ পাব পাৰে। পুৰণি সমস্যাৰ সমাধান হ'ব। মানুহৰ লগত যোগাযোগ বৃদ্ধি কৰিলে টাৰ্মছত থাকিলে আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে। অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ৰ প্ৰতি বিশেষকৈ আপোনালোকে সাৱধান হ'ব। প্ৰতিটো কামৰ ওপৰত চকু ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। স্বামী স্ত্ৰীৰ যত্ন লোৱাটো উচিত, যাতে তেওঁলোকৰ পাৰস্পৰিক বিবাদে যাতে পৰিয়ালত কোনো নেতিবাচক প্ৰভাৱ নপৰে, নিজৰ ফেমিলিত যাতে সমস্যা নহয় তাৰ প্ৰতি ধ্যান ৰাখিব লাগে। প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত বদ হজম, গেছ আদি সমস্যাই আপোনাক অশান্তি দিব পাৰে। ইয়াৰ কাৰণ আপোনালোকৰ গধুৰ খাদ্য। কিন্তু আৰম্ভণিৰ পৰা আপোনালোকে ট্ৰাই কৰিব যাতে সহজে হজম হোৱা খাদ্য খাব লাগে আৰু মছলাজাতীয় খাদ্যবোৰ এভইড কৰি চলক। দিনটো যথেষ্ট ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে যদি কঠোৰ পৰিশ্ৰম কৰে বা কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। গতিকে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিবা এটা ছাকচেছ হ'বলৈ হ'লে, সফলতা অৰ্জন কৰিব হ'লে কষ্ট কৰিব লাগিব, হাৰ্ড ৱৰ্কিং কৰিব লাগিব। পাৰস্পৰিক সম্পৰ্কত থকা মতানৈক্য সমাধানৰ প্ৰচেষ্টাও সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলে সাক্ষাৎকাৰ বা কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব বুলি কৈছে। নিজৰ ওপৰত অতিৰিক্ত দায়িত্ব লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। বেছি নিজৰ ওপৰত কামৰ দায়িত্ব নল'ব আৰু লগতে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে। ঘৰখনত কোনো ঘনিষ্ঠ আত্মীয় বা ভাতৃৰ লগত সম্পত্তিৰ বিষয়ত কিবা এটা কাজিয়া হোৱাৰ, কিবা এটা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। শান্তি আৰু পাৰস্পৰিক সহমতেৰে বিশেষকৈ সমাধান বিচাৰি উলিয়াওক বুলি কৈছে। ব্যৱসায়িক কাম কাজ সংগঠিত হ'ব আৰু আপুনি উপযুক্ত সুযোগ পাব বুলি কৈছে। আপোনাৰ বাকী থকা কাম আন এজন ব্যৱসায়ীৰ সহায়ত সম্পূৰ্ণ হ'ব পাৰে। অফিচৰ যি পৰিৱেশ আপোনালোকৰ শুভ হ'ব বুলি কৈছে। সহকৰ্মীসকলৰ লগত বিবাদত নপৰিব, তৰ্ক পেচাল নকৰিব। তৰ্ক পেচাল কৰিলে নিজৰে সমস্যা হ'ব পাৰে। ঘৰৰ পৰিৱেশ সুষম কৰি ৰাখিবলৈ দিনটোৰ শেষৰলৈও আপোনালোকৰ আচৰণত অধিক ইতিবাচক পৰিৱৰ্তন আনিব লাগিব। খং ৰাগবোৰ কমকৈ কৰিব, সহনশীলতা লাগিব। অসাৰ প্ৰেমৰ সম্পৰ্কৰ পৰা আঁতৰি থাকক। ইতিবাচক মনোভাৱ ৰাখক আৰু এটা পদ্ধতিগত ৰুটিন বনাওক। ছিষ্টেমত কাম কৰক। পদ্ধতিগত ৰুটিন বনালে আপোনালোকৰ বাবে ভাল হ'ব। কামবোৰ শৃংখলাবদ্ধভাৱে কৰিব পাৰিব। মানসিকভাৱে শাৰীৰিকভাৱে আপোনালোকে অলপ হ'লেও সুস্থ অনুভৱ কৰিব দিনটোৰ শেষৰ অৰ্ধত। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি নতুনকৈ চাইছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ৰাশি আপুনি ব্যক্তিগত আৰু সামাজিক কামত যথেষ্ট ব্যস্ত হৈ থাকিব। আজি বহু ধৰণৰ কামত আপোনালোকৰ প্ৰভাৱ থাকিব বুলি কৈছে। কিছুমান মানুহে আপোনালোকৰ কামত হস্তক্ষেপ কৰিব পাৰে, কিন্তু আপুনি চিন্তা নকৰাকৈ নিজৰ কামত মনোনিৱেশ কৰাটো উচিত বুলি কৈছে। আনৰ কথাৰ চিন্তা নকৰিব, নিজৰ কথাৰ চিন্তা কৰক। বৰ্তমান সময়ত নিজৰ কেৰিয়াৰটো, নিজৰ জীৱনটো আগবঢ়াই নিয়াৰ সময় বুলি কৈছে। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আজি ক'তো কোনো তৰ্কৰ বাবে বিশেষকৈ এনে পৰিস্থিতিত নপৰিব যিখিনি আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তৰ্ক পেচালৰ পৰিস্থিতিত নপৰিব বুলি কৈছে। অপ্ৰয়োজনীয় খৰচে আপোনাক অলপ অসুবিধা দিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ বাজেটো নষ্ট হ'ব পাৰে। এই সময়ত কৈছে যে যিকোনো ধৰণৰ আন্দোলনৰ সময় অপচয় বুলি কৈছে। আন্দোলন নকৰিব। বেছি মানুহক ভাল কথা ক'বলৈ গ'লে বেয়া পাব পাৰে বা কাৰোবাৰ ভালৰ চিন্তা কৰিব, আপুনি পিছত আপুনি অপমান হ'ব পাৰে বুলি কৈছে। অপমানিত কৰিব পাৰে আপোনালোকক। গতিকে ধ্যান ৰাখিব, নিজৰ সেলফ কথাৰ চিন্তা কৰক বুলি কৈছে। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাৰ সময় বুলি কৈছে।
ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত উৎকৃষ্ট পৰিচালনাৰ বাবে বেছিভাগ কামেই আপোনালোকৰ কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব পাৰে বুলি কৈছে। আৰ্থিক অৱস্থাও আগৰ তুলনাত বেটাৰ হ'ব, ভাল হ'ব বুলি কৈছে। অফিচত সময়মতে কামবোৰ সম্পূৰ্ণ কৰক, নহ'লে উচ্চপদস্থ বিষয়াৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আপোনাৰ সন্তানৰ কেৰিয়াৰৰ সম্পৰ্কে কিছু ভাল খবৰ পাব পাৰে। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে একেবাৰে অসাৱধান হ'ব নালাগে। নিয়মিতভাৱে নিজকে পৰীক্ষা কৰক আৰু উন্নত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত কাৰোবাৰ মধ্যস্থতাত পূৰ্বপুৰুষৰ সম্পত্তি বা আন কোনো বিষয় সম্পৰ্কীয় যিকোনো বিবাদ সমাধানৰ বাবে এটা ভাল সময় বুলি কৈছে। যদি আপুনি কাৰোবাক ধন ধাৰে দিয়া আজিৰ দিনটোত, তেন্তে আজি সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, কিন্তু অলপ চাই চিতি ল'ব। কোনো বিশেষ প্ৰতিষ্ঠানত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰে। দ্ৰুত সফলতা লাভৰ বাবে কোনো অবৈধ কামত জড়িত নহ'ব। অপ্ৰয়োজনীয় যুক্তি বা নেতিবাচক কথাক আওকাণ কৰক, কাৰণ ইয়াৰ দ্বাৰা সম্পৰ্কবোৰ নষ্ট হোৱাৰ বাহিৰে একো লাভ নহ'ব বুলি কৈছে। আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক বুলি কৈছে। আপুনি হয়তো ইয়াৰ সমাধান নিশ্চয়কৈ বিচাৰি পাব। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। অফিচত বা কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকক বুলি কৈছে। ঘৰখনত সুখৰ এটা পৰিৱেশ থাকিব, সুখ শান্তিৰ পৰিৱেশ এটা থাকিব। পাৰস্পৰিক প্ৰেমো থাকিব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। বৰ্তমান বতৰৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয় বা ভাল নহয় বুলি কৈছে। এই সময়খিনিত সৌভাগ্যৰ সময়। লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। আবদ্ধ হৈ থকা টকাখিনি কিছু চেষ্টা অব্যাহত ৰাখিব, নিশ্চয়কৈ সেইখিনি ঘূৰাই পাব বুলি কৈছে। আজি ধ্যান ৰাখিব লাগিব কৈছে যে বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আপোনালোকৰ নিজৰ কথা বতৰাখিনি শ্বেয়াৰ কৰক বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ টকা পইচা সৎ কামত ইউজ কৰক। আপোনালোকৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ অভাৱবোৰ বিবেচনা কৰি সেইবোৰ উন্নত কৰাৰ বাবে চেষ্টা কৰক। যদি কোনো সমস্যাৰ সৃষ্টি হয়, বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে আলোচনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সঠিক সমাধানো পোৱা যাব বুলি কৈছে। এই সময়খিনিত যিকোনো ঠাইত বিনিয়োগ কৰিলে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ী দলৰ সৈতে যোগাযোগত থাকক, কিছুমান বিশেষ চুক্তি বিচাৰি পাব বুলি কৈছে। আজি কৈছে যে কিছু নতুন দায়িত্বৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছুমান মনোৰঞ্জনমূলক মুহূৰ্ত নিশ্চয়কৈ কটাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক দিনটোৰ শেষত বিচ্ছেদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সৰু সৰু কথাবোৰত তৰ্ক পেচাল কৰিব নালাগে। বৰ্তমান সময়ত অনিয়মিত ৰুটিনৰ বাবে পেটত অসুবিধা হ'ব পাৰে। খোৱা বোৱাৰ অভ্যাসৰ যথেষ্ট যত্ন লওক বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সতৰ্কতা অৱলম্বন কৰক। ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি আপোনালোকৰ আত্মীয়বৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব। ৰাশি, যদি আপুনি কোনো নীতি বা সম্পত্তিত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। লাভৰ পৰিস্থিতি ৰৈ গৈছে। আপোনাৰ কষ্ট আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ কামত সফলতা লাভ কৰাব বুলি কৈছে। আপোনাৰ মনোযোগ ঘৰুৱাৰ কাম কাজতো কেন্দ্ৰীভূত হৈ থাকিব। ওচৰ চুবুৰীয়াৰ লগত মত বিনিময় কৰি থাকিব। কিবা এটা নেতিবাচক কথাৰ বাবে বন্ধু বান্ধৱীৰ মাজত ক্ষোভৰ সৃষ্টি হ'ব পাৰে। কোনো ধৰণৰ ঋণ সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত লিপ্ত নহ'ব, অন্যথা লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অধিক মনোযোগ দিব লাগে। আজি ব্যৱসায়িক কাম কাজ আগৰ দৰে থাকিব। বেছিভাগ সময় বিপণন সম্পৰ্কীয় কামত কটাব লাগে। লাভৰ পৰিস্থিতি লেহেমীয়া হ'ব। ভৱিষ্যতৰ পৰিকল্পনা ৰূপায়ণৰ বাবে উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। দিনটোৰ প্ৰথম ভাগত স্বামী স্ত্ৰীৰ মাজত তিতা মিঠা তৰ্ক বিতৰ্ক হ'ব। সৰু সৰু কথা বতৰা কিবা এটা লৈ পেলাই তৰ্ক বিচাল হ'ব পাৰে। ইয়াৰ পিছত পাৰস্পৰিক সম্পৰ্কত অধিক ঘনিষ্ঠতাও আহিব বুলি কৈছে, সেইটো স্বাভাৱিক। মানসিক অৱস্থা ইতিবাচক কৰি ৰখাটো প্ৰয়োজন আছে। আজি মানসিক চাপ আৰু উদ্বেগৰ বাবে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা বিশেষকৈ আঁতৰি থাকক বুলি কৈছে। আজি দিনটো কেৱল অতিৰিক্ত কামত কটাব। ঘনিষ্ঠ আত্মীয় ঘৰলৈ যাবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে শান্তি আৰু মনোৰঞ্জনত সুন্দৰ সময় কটাব। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব বুলি কৈছে। কষ্টৰ অনুকূল ফল নোপোৱাৰ বাবে যুৱক যুৱতীসকলে অলপ দুখ পাব পাৰে, কিন্তু সাহস হেৰুৱাব নালাগে, চেষ্টা কৰি যাওক। বিৰোধীয়ে আপোনাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। সজাগ হৈ থকাটো প্ৰয়োজন আছে। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কিছুমান প্ৰত্যাহ্বান থাকিব, অৱশ্যে আপুনি গুৰুত্ব আৰু আন্তৰিকভাৱে সমস্যাবোৰ সমাধান কৰিব পাৰিব। সময়মতে জীৱনসংগীৰ লগত চলি থকা মতানৈক্যবোৰ দিনটোৰ শেষৰ দলৈ সমাধান কৰিলে ভাল হ'ব বুলি কৈছে। নহ'লে কিবা এটা ভুল বুজাবুজিৰ
আপোনালোকৰ যদি সৃষ্টি হৈছিল সেইখিনি বাঢ়ি যাব পাৰে আৰু বাঢ়িলে আপোনালোকৰ জীৱনত কিছু সমস্যাৰ দেখা দিব পাৰে গতিকে সতৰ্ক হৈ থাকিব সাৱধান হৈ থাকিব অত্যধিক পৰিশ্ৰম আৰু শ্ৰমৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু দুৰ্বল হৈ থাকিব পাৰে সেই স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় জয় হনুমান কৰ্কট ৰাশি ঘৰত ঘনিষ্ঠ সম্পৰ্কৰ গতি হ'ব আত্মীয় আজা চলিব বুলি কৈছে কঠিন সময়ত কিন্তু কাৰোবাৰ সমৰ্থন লাভ কৰিলে আপোনাৰ সমস্যাবোৰ সমাধান হ'ব কিন্তু যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰিলে ভাল ফল পোৱা যাব কিছু লক্ষ্যত উপনীত হোৱাৰ পিছত সকাহ পাব যুৱক যুৱতীসকলে আজি বিত্তীয় সম্পৰ্কীয় কাম কৰাৰ সময়ত বিশেষকৈ অতি সাৱধান হওক কোনো কাৰণ নোহোৱাকৈ মনত কিছু দুখৰ অনুভূতি আহিব পাৰে নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ব্যৱসায়ত আপুনি আপোনালোকৰ কৰ্মৰ কৌশলত কিছু পৰিৱৰ্তন কৰিব লাগিব ইলেক্ট্ৰনিক সামগ্ৰীৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে কম বিশেষকৈ কামৰ বাবে নিয়োজিত লোকে সকাহ অনুভৱ কৰিব বৈবাহিক জীৱনত মধুৰতা থাকিব বুলি কৈছে দিনটোৰ প্ৰথম ভাগৰ প্ৰেমৰ সংগীক উপহাৰ দিলে আপোনালোকৰ সম্পৰ্কত মধুৰতাৰ বৃদ্ধি পাব বদ হজমৰ বাবে পেট বা যকৃতৰ লগত জড়িত কিছু লোকৰ সমস্যা হ'ব পাৰে গতিকে সদায় নিজৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব আজি নিজৰ প্ৰিয় কামবোৰ কৰিও কিছু সময় কটালে শান্তি পাব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়াল আৰু পেছাদাৰী দায়িত্ব ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বা পালন কৰিব ধুনীয়াকৈ খ্যাতি সুনাম আৰু সন্মান বাঢ়িব আজি কিছুমান নিৰ্দিষ্ট কামৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে ডিসকাস হ'ব পাৰে কোনো সমস্যাৰ বাবে চিন্তিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যিমান পাৰে চেষ্টা কৰক ট্ৰাই কৰক কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত জড়িত কিছু দুখ খবৰ বাবে আপোনালোকৰ মনটো বহুত বেছি বেয়া লাগি থাকিব যাৰ বাবে মনটো বিচলিত হৈ থাকিব কিছু ক্ষেত্ৰত শিথিল হৈ থাকিবলৈ ধ্যান কৰক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ ব্যৱসায়িক পৰিস্থিতি উৎকৃষ্ট আৰু শান্তিপূৰ্ণ হ'ব আৰু কৰ্মচাৰীসকলৰ সঠিক সহযোগিতাও থাকিব আমদানি ৰপ্তানিৰ ব্যৱসায়ত আপোনালোকৰ সমতাতকৈ অধিক বিনিয়োগ নকৰিব আজি নিয়োজিত লোকে বিশেষকৈ সহজে নিজৰ লক্ষ্যত উপনীত হ'ব চেষ্টা কৰি থাকিব ঘৰ আৰু পৰিয়ালৰ যত্ন লোৱাত আপুনি সহায় কৰিব যাৰ বাবে উপযুক্ত ব্যৱস্থা ৰখা হ'ব প্ৰেমৰ সম্পৰ্কৰ পৰা বিশেষকৈ ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বাকি প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে বেয়া লক্ষণৰ পৰা বেয়া মানুহৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক বুলি কৈছে দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু নিগেটিভ প্ৰভাৱ পৰিব পাৰে চৰ্দি কাহ জ্বৰৰ দৰে সমস্যা কিছু স্থায়ী হৈ থাকিব ঋতু অনুসৰি নিশ্চয়কৈ সাৱধান হ'ব লাগিব সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে আপোনাৰ খাদ্যত কিছু আপোনালোকে ভাল পুষ্টিকৰ বস্তু অন্তৰ্ভুক্ত কৰক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে নিজৰ খাদ্যপানৰ প্ৰতি বিশেষকৈ ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক ছাত্ৰ ছাত্ৰীসকলে ভাল এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰি হ্যাপি অনুভৱ কৰিব সুখী অনুভৱ কৰিব সেই অনুসাৰে ষ্টাডি ক্ষেত্ৰতো বহুত বেছি কেয়াৰফুল হ'ব লাগিব গুৰুত্ব দিব লাগিব বুলি কৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো জয় হনুমান ওম নমঃ শিৱায় সিংহ ৰাশি ঘনিষ্ঠ আত্মীয়ৰ সৈতে যোগাযোগ হ'ব কথা বতৰা হ'ব কিছুমান ভাল কথা ডিসকাস কৰিব যিকোনো বিশেষ সমস্যাৰ পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধান কৰিব পাৰিব যদি ঘৰখনৰ কিছু আপোনালোকৰ উন্নতিৰ বাবে পৰিকল্পনা কৰে ঘৰখনৰ মেৰামতিৰ বাবে পৰিকল্পনা কৰে সেইখিনি ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব বুলি কৈছে বিশেষকৈ সেইখিনি ক্ষেত্ৰতো বা সেই ধৰণৰ সন্দৰ্ভত আলোচনা হ'ব পাৰে বুলি কৈছে আজি ঘৰখনৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ আৰু মৰ্যাদাৰ যত্ন লওক আৰু তেওঁলোকৰ নিৰ্দেশনা নিশ্চিতভাৱে পালন কৰক যিকোনো ঠাইতে ধন ধাৰে দিওঁতে সাৱধান হওক কিয়নো ধন ঘূৰাই পোৱাৰ সম্ভাৱনা অলপ কঠিন আছে সময় উপযুক্তভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়ৰ সন্দৰ্ভত লোৱাৰ সিদ্ধান্ত মিষ্টেক হ'ব পাৰে কিবা এটা ভুল হ'ব পাৰে গতিকে চাই চিতি ল'ব আপোনালোকৰ দৃষ্টিভংগী পুনৰ বিবেচনা কৰাটো ভাল হ'ব বুলি কৈছে এই সময়ত অত্যধিক কষ্ট আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অৱশ্যে বৰ্তমান যি কষ্টৰ পৰিণতি অদূৰ ভৱিষ্যতে ভাল ফল দিব ওয়েট কৰিব লাগিব আজি প্ৰেম বা বৈবাহিক জীৱনৰ দিনটোৰ প্ৰথম অৰ্ধত বিশেষকৈ ঘৰৰ ব্যৱস্থাক লৈ আপোনালোকৰ দুয়োৰে মাজত কিছু জীৱন সংগীৰ মাজত কিছু আপোনালোকৰ উত্তেজনা হ'ব পাৰে আজি প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আবেগিক সম্পৰ্ক অধিক মজবুত হ'ব বতৰৰ বাবে শৰীৰ বিষ মৃদু জ্বৰ হ'ব পাৰে সুষম ৰুটিন বজাই ৰাখক গৰমৰ পৰা নিজকে বাচি চলক বুলি কৈছে বিশেষকৈ দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত বেছি ভাল দিন বুলি কৈছে
যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কীয় কাৰ্যকলাপ সফল হ'ব, যাৰ বাবে আপুনি মানসিক চাপৰ পৰা বহু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে। পৰিয়ালৰ কোনো সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আজি এই সময়খিনিত কিন্তু ব্যক্তিগত ব্যস্ততাৰ মাজতো আন কামতো মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ বুলি কৈছে। আজি ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক বুলি কৈছে। অত্যধিক বকাবকি কৰিলে বা বেছি তেওঁলোকক ডমিনেট কৰিবলৈ চালে বিশেষকৈ শিশুসকল বা ল'ৰা ছোৱালীসকল হীনমন্যতাৰ সৃষ্টি হ'ব পাৰে। আজি ক্ৰয় কৰাৰ সময়ত কিবা এটা বস্তু বিশেষকৈ কিনাৰ সময়ত বিশেষকৈ অলপ সাৱধান হওক বুলি কৈছে। এই সময়খিনিত নিজৰ সেই বস্তু কিনাৰ ক্ষেত্ৰত কিছু লষ্ট বা কিছু আপোনালোকৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে বেটাৰ হ'ব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব বুলি কৈছে, কিন্তু অনলাইনত কাম কৰাৰ পৰিৱৰ্তে নিজৰ দলবোৰক ব্যক্তিগতভাৱে লগ পোৱাটো ভাল হ'ব বুলি কৈছে বা ব্যক্তিগতভাৱে আপোনালোকৰ তেওঁলোকক পৰামৰ্শ দিয়ক বা কিছুমান কাম কাজৰ ক্ষেত্ৰত ডিছকাছ কৰক, ভাল হ'ব বুলি কৈছে। এই সময়ত কোনো অৰ্ডাৰ বাতিল হোৱাৰ সম্ভাৱনা আছে। আজি বিষয়াসকলৰ পৰা গাইডেন্স কাৰ্যালয়ত থাকিব, ছাপোৰ্ট পাব বুলি কৈছে। ঘৰৰ পৰিৱেশ মধুৰ হৈ থাকিব, স্মৰণীয় মুহূৰ্তত সন্নিৱিষ্ট হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰ্যসূচী বিশেষকৈ আউটিং বা ডিনাৰ আদি হ'ব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত মানসিক চাপৰ দৰে পৰিস্থিতিৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে। বৰ্তমান নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। কন্যা ৰাশি, অনুকূল গ্ৰহৰ অৱস্থান স্থায়ী হৈছে। কাৰোবাৰ সমস্যাৰ সমাধান বিচাৰি উলিয়াত আপোনালোকৰ প্ৰচেষ্টাও ভাল হ'ব বুলি কৈছে। কাৰোবাক সৎ উপদেশ দি আপুনি বহুত বেছি সুখী অনুভৱ কৰিব। আজি আপোনালোকে কিছু ভাল খবৰ পাবলৈ ওলাইছে। সুবিধাৰ পোৱাৰ লগতে উৎসাহ আৰু শক্তিও অনুভৱ কৰিব পাৰে। আজি পৰিয়াল আৰু ব্যক্তিগত কামবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। যিকোনো মূল্যৱান বস্তু কিনাৰ সময়তো সাৱধান হোৱাটো প্ৰয়োজন আছে। দিনটোৰ প্ৰথম ভাগত ব্যৱসায়ত কৰাৰ কষ্টৰ অনুকূল ফলাফল পোৱাৰ সময় আহি পৰিছে। চেষ্টা কৰক। ডাঙৰ ডাঙৰ কিছুমান অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকৰ যোগাযোগ আৰু বেছি অধিক শক্তিশালী কৰিব লাগিব। আজি কাৰ্যালয়টো বা কৰ্মৰ ক্ষেত্ৰতো শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি হ'ব। ব্যস্ততাপূৰ্ণ দিন হ'ব, যিহেতু স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্পৰ্কত মধুৰতা আৰু সমন্বয় বজাই ৰাখিব লাগে। প্ৰেমৰ সম্পৰ্কতো বিফলতা আহিব পাৰে। গতিকে কিবা এটা সৰু সৰু তৰ্ক পেচাল হোৱাৰ সম্ভাৱনা আছে। গতিকে সাৱধান হ'ব। দিনটোৰ প্ৰথম ভাগত কিছুমান অপ্ৰয়োজনীয় কাৰণত শাৰীৰিক আৰু মানসিক অৱসাদ আহিব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো উপযুক্ত নহয়। বৰ্তমান সময়ত নিজৰ হেল্থৰ প্ৰতি ধ্যান দিব। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ অভিজ্ঞ বা জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক। কিবা এটা কনফিউজন লাগিছে, আজি আপোনালোকৰ ডাউট আছে, জনা শুনা মানুহৰ পৰা পৰামৰ্শ লওক, গাইডেন্স লওক, সুধি পুচি লওক কেনেকৈ গ'লে ভাল হ'ব, উপকৃত হ'ব। ইয়াৰ ফলত আপোনালোকৰ বাবে উন্নত ফলাফল পোৱা যাব বুলি কৈছে বা ভাল এটা প্ৰতিফলন দেখিব। পৰিয়ালৰ কাম কাজত ব্যস্ততা থাকিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে আপোনালোকৰ ব্যক্তিত্ব ইতিবাচক উন্নত হ'ব বুলি কৈছে বা উন্নতি হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সেই বিষয়ে সঠিকভাৱে চিন্তা কৰক। ইয়াৰ দ্বাৰা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। আজি পাৰিবাৰিক বিষয়ত অত্যধিক হস্তক্ষেপ কৰিলেও পৰিয়ালৰ সদস্যৰ শুভৰ সৃষ্টি হ'ব পাৰে, খং উঠিব পাৰে। গতিকে বেছি আপোনালোকে বাধা দিলেও সমস্যা হ'ব পাৰে। গতিকে সেইখিনি নৰ্মেলি ছল্ভ কৰক। ব্যৱসায় দৃষ্টিকোণৰ পৰা এই আজিৰ দিনটোত বিশেষকৈ দ্বিতীয়াৰ্ধত ব্যৱসায়ত ধৈৰ্যৰ প্ৰয়োজন আছে। যিকোনো স্থবিৰ হৈ থকা আয়ুস পুনৰ আৰম্ভ হ'ব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব, কষ্ট কৰিব বুলি কৈছে। ছিনিয়ৰ বা আপোনালোকৰ বছ হওক বা উচ্চপদস্থ বিষয়াসকলৰ পৰা সহায় লাভ কৰাৰ বাবে নিয়োজিত লোকসকলৰ কৰ্মৰ ক্ষমতা অধিক উন্নত হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সম্প্ৰীতিৰ বাবে ঘৰৰ পৰিৱেশ আন্তৰিক হৈ থাকিব। অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত স্বাস্থ্য ভালে হ'ব, কিন্তু নিশ্চিতভাৱে আপোনালোকৰ ৰক্তচাপ আদি পৰীক্ষা কৰাই ল'ব, ভাল হ'ব বুলি কৈছে। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় হনুমান। তুলা ৰাশি, আপুনি আপোনালোকৰ পাৰিবাৰিক দায়িত্ব পালনৰ বাবে যিমান পাৰে চেষ্টা কৰিব। আজি অভিজ্ঞ লোকৰ সহায়ত আৰ্থিক অৱস্থা উন্নতিৰ বাবে কিছু পৰিকল্পনা কৰা হ'ব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যৰ বৈবাহিক সম্পৰ্কৰ সন্দৰ্ভতো কথা বতৰা হ'ব পাৰে। আজি আপোনালোকৰ ব্যক্তিগত বিষয়ত ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱীক হস্তক্ষেপ কৰিবলৈ নিদিব। সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে কিন্তু কৈ দিব নালাগে বা শ্বেয়াৰ কৰিব নালাগে। গোপনীয়তা বা চিক্ৰেটলি আপোনালোকে কিছুমান ৰাখিব লাগে। ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ সময়ত আপোনালোকৰ সিদ্ধান্তক আজি অগ্ৰাধিকাৰ দিয়া হৈছে। কোনো বন্ধু বা আত্মীয়ই যদি কোনো প্ৰতিশ্ৰুতিত
পুনৰ ঘূৰি যায় তেন্তে আপুনি বিচলিত হ'ব পাৰে, কনফিউজন লাগিব পাৰে। ব্যৱসায় পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি অনুকূল সময়। সংবাদ মাধ্যম ছপা আদিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। এই সময়ত দূৰৱৰ্তী অঞ্চলত আপোনালোকৰ যোগাযোগ স্থাপনৰ বাবে সকলো প্ৰচেষ্টা চলাওক বুলি কৈছে। চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব। বৈবাহিক জীৱনটো সুখী আৰু সংগঠিত হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব বুলি কৈছে। ইজনে সিজনৰ আৱেগক বুজি পালে বহুত বেছি সুখী হৈ থাকিব, হেপী হ'ব। আপোনাৰ থাকি সুখী মানুহ নহ'ব। আজিৰ দিনটোৰ প্ৰথম ভাগত কিন্তু আঘাত পোৱা বা দুৰ্ঘটনা হোৱাৰ দৰে পৰিস্থিতিৰ বিকাশ ঘটিছে। গতিকে গাড়ী মটৰে হওক, মেচিনাৰী বস্তু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতে হওক অলপ সাৱধান হ'লে ভাল হয় বুলি কৈছে। কিছুদিন ধৰি বাকী থকা বা আবদ্ধ হৈ থকা কামবোৰ আজি মাত্ৰ অলপ কষ্ট কৰিলে সম্পূৰ্ণ কৰিব পাৰিব। চেষ্টা কৰিব লাগিব। এলাহ ভাৱবোৰ মনৰ পৰা ত্যাগ কৰিব লাগিব। ভাই ভনীৰ লগত চলি থকা যিকোনো বিবাদ পাৰস্পৰিক সহমতৰ জৰিয়তে কিবা এটা তৰ্ক পেচাল চলি আছে, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছে, সেইখিনি বুজাবুজিৰ জৰিয়তে আপোনালোকে সমাধান কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেমবোৰ জীয়াই থাকিব। অসাৱধানতাৰ বাবে যিকোনো সিদ্ধান্ত লোৱাটো কিন্তু ক্ষতিকাৰক হ'ব পাৰে। গতিকে সাৱধান হৈ যিকোনো সিদ্ধান্ত ল'বলৈ কৈছে আপোনালোকক। আৰ্থিক অৱস্থা সুদৃঢ় কৰিবলৈ কোনো অন্যায় উপায় আশ্ৰয় নিদিব। কোনো প্ৰকল্পত বিফল হ'লে বা কিবা এটা কামত আপোনালোকে আনচাকচেছ হ'লে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নিৰুৎসাহিত হ'ব নালাগে। পুনৰ চেষ্টা কৰিব লাগে। ভাবিব লাগে যে বেটাৰ কেনেকৈ কৰিব পাৰি আগন্তুক দিনত, আহি থকা দিনত আৰু বেছি কেনেকৈ ভালকৈ ছাকচেছ হ'ব পাৰি, সফলতা লাভ কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত কষ্ট কৰিব লাগিব। সময় সৎ ব্যৱহাৰ কৰিব শিকক বুলি কৈছে। ব্যৱসায়িক কাৰ্যকলাপত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক। চৰকাৰী কৰ্মচাৰীসকলে কামৰ গাফিলতিৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি টকা পইচাৰ বিশেষকৈ আপোনালোকৰ লগত জড়িত কিছু লোকচানৰ সম্ভৱ। গতিকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব। বৰ্তমান ব্যৱসায়ত কোনো নতুন বিনিয়োগ কৰাৰ বাবে অনুকূল সময় নহয় বুলি কৈছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমে ঘৰৰ যি বাতাবৰণ বা পৰিৱেশটো সুখী কৰি ৰাখিব। শাৰীৰিক দুৰ্বলতা আৰু শৰীৰ বিষৰ দৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰখাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে। ভাগ্যৰ ৰং হ'ব ৰঙা আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব। বৃশ্চিক ৰাশি, আজি আপুনি পোহৰ আৰু শক্তিৰে ভৰপূৰ অনুভৱ কৰিব, কাৰণ আপুনি আপোনালোকৰ বেছিভাগ সময় ভাল বা মনোৰঞ্জনত কটাব বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ আত্মবিশ্বাস ভৰপূৰ হৈ থাকিব। কামখিনি কৰাৰ ক্ষেত্ৰত কনফিডেঞ্চ থাকিব আৰু সেইখিনি প্ৰয়োজন আছে, তেতিয়াহে আপুনি সফল হ'ব। আজি ঘৰখনৰ চাফাই কামৰ প্ৰতি আপুনি আগ্ৰহী হ'ব পাৰে। কিছুমান বিশেষ কথাও আলোচনা হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ লগতো কিছু সময় কটাওক। যুৱক যুৱতীসকলে হাঁহি ধেমালিত বিশেষকৈ বেছি গুৰুত্ব দিব পাৰে আজি, বা সেইখিনি বেছি গুৰুত্ব দিব নালাগে। বিশেষকৈ নিজৰ বৰ্তমান কেৰিয়াৰত গুৰুত্ব দিয়াৰ সময় বুলি কৈছে। নিজৰ কেৰিয়াৰটো গঢ়ি তোলাৰ সময় বুলি কৈছে। কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত ব্ৰেঘাত জন্মিব পাৰে। গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখক। এণ্টাৰটেইনমেণ্ট অলপ কমকৈ কৰক বুলি কৈছে। বৰ্তমান সময়ত নিজৰ প্ৰতি ধ্যান ৰাখক, নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে। ব্যৱসায়ত বহুত কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে, তেতিয়াহে আপুনি ছাকচেছ হ'ব, আগবাঢ়ি যাব পাৰিব। সেই একাগ্ৰতা দেখুৱাব লাগিব, আগ্ৰহ হ'ব লাগিব, এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব, টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব আৰু ব্যৱসায়ত সকলো স্বচ্ছতা বজাই ৰাখক। অসাৱধানতাৰ বাবে এটা ডাঙৰ অৰ্ডাৰ বাতিল বা চুক্তি হেৰাই যাব পাৰে। কৰ্মৰ ক্ষেত্ৰত যি আভ্যন্তৰীণ বা ভিতৰুৱা যি ব্যৱস্থা উন্নত কৰিলে প্ৰক্ৰিয়াটো ক্ষীপ্ৰ হ'ব, আগবাঢ়িব, খৰখেদাকৈ আগবাঢ়িবৰ বাবে আপুনি চেষ্টা কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন ৰাতি অহাৰ বাবে কিছু অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে বিবাহিত লোকসকলে। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। বৰ্তমান পৰিৱেশৰ বাবে পেট বেয়া হোৱা বা এচিডিটিৰ সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ প্ৰতি অসাৱধানতা থাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সজাগ হৈ থাকিব। আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ দৈনন্দিন কাম কাজৰ পৰা সকাহ পাবলৈ আগ্ৰহৰ লগত জড়িত কামবোৰৰ ক্ষেত্ৰত কিছু সময় খৰচ কৰা হ'ব বুলি কৈছে। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায় আৰু পথ প্ৰদৰ্শনত কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব। কোনো নীতি আদিত বিনিয়োগ কৰাৰ অনুকূল সময় বুলি কৈছে, ভাল এটা সময়। বিশেষকৈ শুনা কথাত বিশ্বাস নকৰিব। যিকোনো ভুল তথ্যই আপোনালোকক বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে, বিভ্ৰান্তত পেলাব পাৰে, কিবা এটা সমস্যাত আবদ্ধ কৰাব পাৰে। গতিকে শুনিলেই সেইখিনি কথাত বিলিভ নকৰিব। আজি খৰখেদা কৰাৰ বাবে কিছুমান কাম আধৰুৱা হৈ থাকিব পাৰে। প্ৰতিযোগিতাত ভাল ফলাফল পাবলৈ যুৱক যুৱতীসকলে অধিক কষ্ট কৰিব লাগিব। এটা লাভজনক ব্যৱসায়িক চুক্তি চূড়ান্ত হ'ব পাৰে। এই সময়ত সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজতো অধিক গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়ত যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বাবে এক সুন্দৰ সময়। আপোনালোকৰ সাধ্য অনুসৰি চেষ্টা কৰক বুলি কৈছে। ঘৰখনত সুখ আৰু শান্তি থাকিব। ইগোৰ বাবে প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। মূৰৰ বিষ আৰু ৰক্তচাপ বৃদ্ধিৰ বাবে আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে সজাগ হৈ থাকক বুলি কৈছে। উপযুক্ত জিৰণি লওক বুলি কৈছে আৰু প্ৰদূষণ আদিৰ পৰা নিজকে ৰক্ষা কৰক বুলি কৈছে। আজি আপোনালোকৰ বাকপটুতা
আৰু কৰ্মশৈলীত মানুহ আপ্লুত হ'ব প্ৰচেষ্টাৰ জৰিয়তে কিছু উদ্দেশ্যত উপনীত হ'ব পাৰিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি আপোনালোকৰ বাকপটুতা আৰু কৰ্মশৈলীত মানুহ আপ্লুত হ'ব আজি প্ৰচেষ্টাৰ জৰিয়তে কিছু নিৰ্দিষ্ট উদ্দেশ্য সম্পূৰ্ণ হ'ব বেছি দৌৰি ফুৰাটো আপোনালোকক বিশেষকৈ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰাব পাৰে আৰ্থিক অৱস্থা আপোনালোকক শক্তিশালী কৰাৰ বাবে অতি উত্তম সময় সিদ্ধান্ত লওক আৰু তৎক্ষণাত কাম কৰক বুলি কৈছে অতিমাত্ৰা চিন্তা কৰিলে কিছুমান ফলাফল হেৰুৱাব পাৰে ছাত্ৰ-ছাত্ৰীয়ে ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাৰ লগত জড়িত হৈ নিজৰ ভৱিষ্যতৰ লগত আপোচ কৰাৰ উচিত নহয় অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত ব্যৱসায়ৰ স্থবিৰ কামে গতি লাভ কৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত পুৰণি মতানৈক্যৰ অন্ত পৰিব যিকোনো ধৰণৰ অংশীদাৰিত্ব সম্পৰ্কীয় প্ৰৱেশৰ বাবে সময় অনুকূল কিছুমান নতুন কামৰ তথ্য উপলব্ধ হ'ব পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আপুনি ভাগ্যৱান হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত কিছু দুৰ্বল হৈ থাকিব কিন্তু ঔষধৰ সলনি বৰ্তমান সময়ত যোগাসনৰ ব্যায়ামৰ কিছু প্ৰয়োজন আছে জীৱনশৈলী সলনি কৰি স্বাস্থ্য ভাল কৰি ৰাখিব পাৰিব কিছু ক্ষেত্ৰত বুলি কৈছে এই সময়ত বেছিভাগ গ্ৰহে আপোনালোকক বহুত ভাল কিবা এটা দিবলৈ চেষ্টা কৰিছে আপুনি নিজৰ ভিতৰতে বিশেষকৈ আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব ইয়াৰ উপৰি কৈছে যে আপোনালোকৰ কামৰ ক্ষমতাও বৃদ্ধি পাব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কিবা এটা অৰ্জন কৰাৰ ক্ষেত্ৰত বিশেষকৈ সফল হ'ব পাৰে খৰচো বেছি হৈ থাকিব বুলি কৈছে ইয়াৰ ক্ষেত্ৰত কৰ্তন সম্ভৱ নহ'ব কিন্তু বিষয় অৰ্থাৎ নিজৰ বিষয় কোনো বিশেষ তথ্য কোনো অচিনাকি মানুহক নিদিব নহলে কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব লাগে সময় নষ্ট নকৰিব ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি আপুনি ব্যৱসায়িক উদ্দেশ্যত লক্ষ্য পূৰণৰ কথা ভাবিছে তেন্তে আকৌ এবাৰ চিন্তা কৰক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত এটা প্ৰকল্প সম্পূৰ্ণ কৰাৰ হেঁচাত মানসিক চাপ থাকিব পাৰে কিন্তু সফলতা নিশ্চিতভাৱে লাভ কৰিব উচ্চ কৰ্তৃপক্ষৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব আজি পৰিয়ালৰ সদস্য ইজনে সিজনৰ লগত আৱেগিক সম্পৰ্ক থাকিব ইয়াৰ ফলত আপোনালোকৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ বৃদ্ধি পাব ক্লান্তি আৰু মানসিক চাপৰ পৰিৱেশ থাকিব বুলি কৈছে যোগ আৰু ধ্যান ইয়াৰ সঠিক সমাধান বুলি কৈছে ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি কিছুদিন ধৰি যি উদ্দেশ্য বা অস্থিৰতাৰ মাজেৰে পাৰ হৈ গৈছে তাৰ পৰা আপুনি সকাহ পাব শক্তিৰে ভৰি থকা অনুভৱ কৰিব এটা অসম্ভৱ কাম হঠাতে সম্পূৰ্ণ হোৱাৰ বাবে মনত সুখ থাকিব ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচীৰ পৰিকল্পনা হ'ব পাৰে কিছু দায়িত্ব বৃদ্ধিৰ বাবে নিজৰ দৈনন্দিন কাম-কাজত ব্যাঘাত জন্মিব পাৰে আজি যিকোনো ধৰণৰ ভ্ৰমণ বা বাহন ব্যৱহাৰ পিছুৱাই ৰাখক কাৰণ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বা কিবা এটা কষ্ট পাব পাৰে বিতৰ্কৰ পৰা আঁতৰি থাকক যুৱক যুৱতীসকলে ব্যৱসায়ত ভ্ৰমণ সম্পৰ্কীয় কোনো পৰিকল্পনা তৎক্ষণাত নকৰিব কোনো ধৰণৰ ৰিস্ক ল'ব নালাগে কিছু আইনী ব্যৱস্থা লোৱা হ'ব পাৰে নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সমৰ্থনে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ কৰ্মশৈলী দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ সাৱধান হ'ব লাগে বুলি কৈছে আজিৰ দিনটো অতি ব্যস্ত আৰু উপকাৰী দিন নিজৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব ঘৰখনৰ ৰক্ষণাবেক্ষণ সজ্জাৰ সম্পৰ্কীয় কামতো সুখৰ সময় কটাব দ্ৰুত সফলতা পাবলৈ ভুল পথ বাছি নিদিব লগতে নিজৰ মৰ্যাদাৰ কথা মনত ৰাখিব আপোনালোকৰ সংগাল আচৰণে আপোনালোকৰ পৰিকল্পনাত ব্যাঘাত জন্মাব পাৰে সময় অনুসৰি আপোনালোকে নিজকে খাপ খুৱাই লোৱাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ত নতুন চুক্তি হ'ব পাৰে আৰু ভাল ফলাফল পাবলৈ সময় লাগিব অনিৰ্ণয়ৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক চাকৰিত অফিচৰ পৰিৱেশ ভাল হ'ব অহংকাৰ আৰু জেদীৰ বাবে বৈবাহিক সম্পৰ্ক দূৰত্ব বিশেষকৈ থাকিব পাৰে আপোনালোকৰ আচৰণ সুষম কৰি ৰাখক প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব অত্যধিক পৰিশ্ৰমৰ বাবে ক্লান্তি আৰু দুৰ্বলতা প্ৰাধান্য পাব পাৰে মাজে মাজে জিৰণি লোৱাটো প্ৰয়োজন আছে বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ভৰাশি অনুকূল পৰিস্থিতি বিকাশ ঘটিছে আজি আপুনি দীৰ্ঘদিন ধৰি কাম কৰি অহাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু বেছিভাগ কাম সংগঠিতভাৱে সম্পূৰ্ণ হ'ব আপোনালোকৰ কামৰ সামৰ্থ্যক লৈ গৌৰৱ অনুভৱ কৰিব ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহ থাকিব কোনো বিভ্ৰান্তিৰ পৰিস্থিতিৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ অসাৰ কথা-বতৰা বা কাম-কাজত সময় নষ্ট নকৰিব প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে চিন্তিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা প্ৰভাৱশালী ব্যক্তি বা লোকৰ জৰিয়তে কিছু নতুন তথ্য লাভ কৰিব সম্পত্তিৰ সম্পৰ্কীয় ব্যৱসায়ত আপুনি বিশেষ সুবিধা লাভ কৰিব পাৰে নিয়োজিত লোকৰ পদোন্নতিৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ কামবোৰ সাৱধানে আৰু তৎক্ষণাত কৰক বুলি কৈছে দিনটোৰ প্ৰথম ভাগত
ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অত্যধিক কামৰ বোজাৰ কিন্তু স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ভাগৰুৱা আৰু শৰীৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে দিনটো আৰম্ভণি সমস্যাৰ পৰা নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব। আজি আপোনালোকৰ বাকী থকা কামবোৰ পৰিয়ালৰ সদস্যৰ সহায়ত সম্পূৰ্ণ হ'ব। নিজৰ মাজতে নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। সামাজিক কাম-কাজত আপোনালোকৰ উপস্থিতি ৰাখিলে আপোনালোকৰ যোগাযোগৰ বৃত্তটো বৃদ্ধি পাব। আৰ্থিক বিষয়ত কাকো বিশ্বাস নকৰিব। লগতে কিছু খৰচ কমাব নোৱাৰিব পাৰে। আজি আপোনালোকৰ যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বা সময়ত বিভ্ৰান্তিৰ আপোনালোকৰ পৰিস্থিতি হ'ব পাৰে। শান্তি আৰু ধৈৰ্য বজাই ৰাখক। ব্যৱসায় সম্পৰ্কীয় বেছিভাগ কাম আপোনালোকৰ ফোন কল যোগে হ'ব পাৰে। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব। খাদ্য সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে। অফিচৰ কামত যথেষ্ট ব্যস্ততা থাকিব। স্বামী স্ত্ৰীৰ মাজত হোৱা অসংগতিৰ বাবে ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পৰিব পাৰে। সহজ পদ্ধতিৰে সমস্যাবোৰ সমাধান কৰক। ঘৰখনৰ জ্যেষ্ঠ লোকসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন আছে। একেবাৰে অসাৱধান নহ'ব। ভৰিৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। আজি কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। মীন ৰাশি আজি নিজৰ বাবে কিছু সময় উলিয়াব। ইয়াৰ ফলত আপোনালোকৰ শক্তি বজাই ৰাখিব আৰু আপোনালোকৰ কৰ্ম আৰু পৰিয়াল দুয়োটাতে ইতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। আজি আপোনজনৰ সৈতে সময় কটালে সম্পৰ্ক অধিক মজবুত হ'ব বুলি কৈছে। নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক, অন্যথা সেইবোৰক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। যিকোনো ধৰণৰ ভ্ৰমণ বা যান বাহনৰ ব্যৱহাৰ বিশেষকৈ পৰিহাৰ কৰক আজি, কাৰণ এই সময়ত কিবা এটা আঘাত বা কষ্ট পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লাভজনক চৰ্ত থাকিব। আপোনালোকৰ প্ৰতিযোগীসকলক তুচ্ছ জ্ঞান নকৰিব আৰু তেওঁলোকৰ কাৰ্যকলাপক আওকাণ নকৰিব। কাৰ্যালয়ত থকা সহকৰ্মীসকলৰ লগত আপোনালোকৰ ভাল সম্পৰ্ক থাকিব। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। ইয়াৰ দ্বাৰা পাৰস্পৰিক সম্পৰ্কত মধুৰতা বজাই ৰাখিব। প্ৰেমৰ সম্পৰ্কবোৰো আৱেগিকভাৱে প্ৰধান হ'ব বুলি কৈছে। আজি এই সময়খিনিত কেতিয়াবা মানসিক চাপ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। প্ৰকৃতিৰ ওচৰতো কিছু নিশ্চয়কৈ সময় কটাওক বুলি কৈছে। এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখিলে ভাল হ'ব, বহু পৰিমাণে সফল হ'ব। যদি এই সময়খিনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজি নিজৰ পৰিকল্পনা গোপন কৰি ৰাখক, অন্যথা সেইবোৰক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। যিকোনো ভ্ৰমণ বা যান বাহনৰ ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সাৱধান হওক, কাৰণ এই সময়খিনিত কিছু কষ্টৰ সম্ভাৱনা আছে বুলি কৈছে। আজি এই সময়খিনিত কৈছে যে প্ৰেমৰ সম্পৰ্কবোৰো আৱেগিকভাৱে বিশেষকৈ বহুত বেছি শক্তিশালী হ'ব। কিছু ক্ষেত্ৰত এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক। লক্ষ্যত উপনীত হ'বলৈ বহুত চেষ্টা কৰিব, বহু পৰিমাণে সফল হ'ব। যদিও কিছুমান মানুহে আপোনালোকৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, কিন্তু চিন্তা বেছি নকৰিব। তেওঁলোকে কেৱল বিফলতাৰ সন্মুখীন হ'ব। নিজৰ সামৰ্থ্য অনুসৰিহে আপোনালোকে বিশেষকৈ কাৰোবাক সহায় কৰক, অন্যথা আপোনাৰ নিজৰ কামত ব্যাঘাত জন্মিব পাৰে। এজন প্ৰিয় বন্ধুৰ লগত জড়িত অপ্ৰীতিকৰ খবৰ পোৱাৰ পিছত আপোনালোকৰ মনটো বিচলিত হৈ পৰিব পাৰে। ধৈৰ্য আৰু সংযম বজাই ৰাখক। ব্যৱসায় সম্পৰ্কে নতুন সম্ভাৱনাৰ উন্মেষ ঘটিছে। ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কামত সৰ্বাধিক গুৰুত্ব দিয়ক বুলি কৈছে। দীৰ্ঘম্যাদী লাভৰ বাবে পৰিকল্পনা আৰম্ভ হ'ব। কাৰ্যালয়ত সহকৰ্মীসকলৰ এজনৰ বা সহকৰ্মীৰ লগত জড়িত কাৰ্যত কিবা এটা আপোনালোকৰ ক্ষতি হ'ব পাৰে, তৰ্ক বিচাল হ'ব পাৰে। ঘৰখনৰ যত্ন লোৱা আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যৰ আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰাৰ ক্ষেত্ৰত আপুনি সক্ষম হ'ব বুলি কৈছে। বিপৰীত লিংগৰ বন্ধুৰ লগত আপোনালোকৰ ঘনিষ্ঠতা আৰু গভীৰতা বাঢ়িব। স্বাস্থ্য মোটামুটি দিনটো শেষৰ দলো ভালে দেখা পোৱা গৈছে। কেতিয়াবা কামত বাধাৰ বাবে এনে অনুভৱ হ'ব যেন কোনোবাই আপোনালোকৰ ওপৰত বেয়া চকু ৰাখিছে, গতিকে ধ্যান ৰাখিব লাগিব। কিছুদিনৰ পৰা চলি থকা সমস্যা এটা সমাধানৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা সহায় পাব আৰু ভাল সমাধানো পোৱা যাব বুলি কৈছে। কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে আপুনি ইচ্ছামতে লক্ষ্যত উপনীত হ'ব পাৰে। বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ থাকিব বুলি কৈছে। ধন সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ আপোচ নকৰিব। অৱশ্যে কিছু খৰচ আপোনালোকৰ ৰৈ যাব। আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি ব্যৱসায়িক বিষয়ত খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ সামান্যতম অসাৱধানতাই আপোনালোকৰ কামত ব্যাঘাত জন্মাব পাৰে। গতিকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বজাই ৰাখক। অফিচৰ বিষয়ৰ পৰাও সহায় পাব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং, শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মীৰ কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। কমেণ্ট বক্সত জয় হনুমান, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়।